নিজে স্বাৱলম্বিতা হৈ আৰ্থিকভাৱে সচ্ছল হোৱাৰ উপৰিও আজি এই চাহিদাটো মাংসৰ চাহিদাটো থলুৱাভাৱে আপোনালোকে উৎপাদন কৰি পূৰাবৰ কাৰণে এটা সংগ্ৰামৰ চলাবলগীয়া হৈছে। সেই কথা আমি বহু ঠাইত আমি এই খেতিয়কসকল আমাৰ পালকসকলক সকাহ দিবৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা কেনেধৰণে আমি আগবাঢ়ি যাব লাগিব তাৰ ভিতৰত আলোচনা হৈছে। আৰু ইতিমধ্যে যি এডভান্টেজ আসামত বিভিন্ন ধৰণৰ এনেকুৱা ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে যিখিনি চামিট আহিছিলে প্ৰপ'জেল ইনভেষ্টৰ আৰু তেওঁলোকৰ লগত আমি চৰকাৰে এনেধৰণৰ আমি ষ্টেপ লৈছোঁ যাতে আমাৰ পালকসকলৰ কোনো অসুবিধা নহয়, তেওঁলোকে যাতে কম দামত দি আমাৰ পালকসকলক অসুবিধাত পেলাব নোৱাৰে। আৰু সেইকাৰণে আমাৰ এই বিভাগৰ মন্ত্ৰী আৰু আমি নিজে ইয়াত এনেকৈ বেছি এমূল কৰিবলৈ দিয়া নহৈছে। আপোনালোকে কথাখিনি জানে যে মুখ্যমন্ত্ৰী মহোদয়কো আমি কৰোঁ, মুখ্যমন্ত্ৰী মহোদয়েও যথেষ্টখিনি এই অসুবিধা আমি তেনেকৈ ডিব্ৰুগড়ত প্ৰি ছাবমিটৰ এখন মিটিং পাতিছিলোঁ, আপোনালোকৰ প্ৰতিনিধি পইচা আছিলে, যাতে আমাৰ পালকসকলে কোনখিনিত অসুবিধা পাব আমি দাঙি ধৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়েও কথাখিনি অলপ গুৰুত্ব সহকাৰে লৈছে আৰু মন্ত্ৰী মহোদয়ক সেই বিভাগত পোনপটীয়াকৈ তেওঁ কৈছে যাতে তেওঁলোকে যদিও আহে আমাৰ খেতিয়ক আমাৰ পালকসকল যাতে কোনো ক্ষেত্ৰত অসুবিধা পৰিবলগীয়া নহয় সেই দিশেৰে চাইহে কণ্ডিশ্যনটো বনাব হয়। সেই কণ্ডিশ্যনটো ইতিমধ্যে চৰকাৰে থকা যিসকল লোক আছে প্ৰতিখন গাঁৱতে বা প্ৰতিটো অঞ্চলতে সেইসকলৰ মাজত এৱাৰনেছ এটা আনিব লাগে যে গাহৰি অসংগঠিত ৰূপত পুহিলেও যে কেনেধৰণৰ ব্যৱস্থাখিনিৰে গাহৰি পালকসকলে আগবাঢ়িব লাগে। এই কথাটো কিন্তু আমাৰ যিসকলে 2টা 4টা 5টা এনেধৰণে পুহিছে সেইসকলৰ মাজতো এই এৱাৰনেছটো অনাটো খুব দৰকাৰ, খুব প্ৰয়োজন। মোৰ এইটো এটা অনুভৱ হয়। এই কথাটো আপোনালোকে ভালদৰে বুজি পাব গাহৰি যিসকলে কষ্ট কৰিছে পুহিছে। আৰু বজাৰখন মানে ইমান সম্ভাৱনা আছে ভাবিব নোৱাৰে। আমাৰ ইয়াতে এতিয়া আজি অৰুণাচল আছে কাষতে, আজি নাগালেণ্ড আছে কাষতে। অৰুণাচল আৰু নাগালেণ্ডৰ আজি আমাৰ গাহৰি আমি চাহিদা পূৰণ কৰিব পৰা নাযায়। আমাৰ চৰাইদেউ জিলাখনতে মই কৈ আছোঁ, চৰাইদেউ জিলাখনত যিখিনি গাহৰি সেইখিনি গাহৰি ইয়াতেই ব্যৱহাৰ কৰাৰ পিছত বাহিৰলৈ চাপ্লাই দিবৰ কাৰণে গাহৰিখিনি নহয়গৈ। এতিয়া বাহিৰৰ পৰা যিবিলাক গাহৰি আহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।